আজি উৰুকা আৰু আজি নিশালৈ আচলতে নিজৰ পৰিয়ালৰ সৈতে বা নিজৰ লগৰকেইজনৰ সৈতে এসাঁজ জুতি লগাই খাবলৈ এইদৰে আচলতে প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ৰুদ্ৰসাগৰত। আৰু ৰুদ্ৰসাগৰৰ এজন বিশেষ ব্যক্তি যুৱ ব্যক্তি আচলতে জগত হাজৰিকাৰ নেতৃত্বত প্ৰতি বছৰৰ দৰে এই বছৰো যিসকল সুলভ মূল্যত আচলতে ইয়াত যিসমূহ মাছ সেই মাছ বিক্ৰী কৰা হৈছে। আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকলে ইয়াত আহি উপস্থিত হৈ আৰু ইয়াৰ যিসমূহ কম মূল্যত দিয়া যিসমূহ মাছসমূহ সেই মাছসমূহ ক্ৰয় কৰে। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো দেখা গৈছে জগত হাজৰিকাৰ নেতৃত্বত আচলতে তেওঁ যিসমূহ মাছ আছে সেই মাছসমূহ বিক্ৰী কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। আৰু বিশেষতঃ ক'ব গ'লে বৰ্তমান সময়ত দেখা যায় যে নগাঁৱৰ পৰা যিসমূহ মাছ আহে সেই মাছসমূহতকৈ এই যিসমূহ থলুৱা যিসমূহ মাছ সেই মাছসমূহ ইয়াত উপলব্ধ হয়। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আচলতে দেখা গৈছে জগত হাজৰিকাৰ নেতৃত্বত এই যিটো আচলতে মাছ বিক্ৰীৰ যিটো পৰ্ব সেই পৰ্ব আৰম্ভ কৰিছে। এই মুহূৰ্তত জগত হাজৰিকা মোৰ লগত উপস্থিত আছে। মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ কিছু কথা জানিব বিচাৰিম। প্ৰতি বছৰে দেখা যায় নগাঁও যিসমূহ মাছ আছে সেই মাছসমূহৰ বদলি একদম থলুৱা মাছসমূহ আপুনি বিক্ৰী কৰে কম মূল্যত, কি ক'ব এই মুহূৰ্তত? প্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি সমূহ অসমবাসীক আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে মই নগাঁও বা এনেকৈ ক'বলৈ বিচৰা নাই। মোৰ কথাটো হৈছে আমাৰ যি শ্লোগান হৈছে পথাৰ আমাৰ বজাৰ আমাৰ। আৰু সেই পথাৰ আমাৰ বজাৰ আমাৰ আমি সৰুগত কৰিয়েই আজি বিগত বৰ্ষসমূহৰ দৰে আমি যে ঐতিহাসিক জেৰেঙা পথাৰত আমি নিজ ম্যাদী পতাৰ মাটিত আমি ফিচাৰী খনন কৰি আমি মীন পালন কৰি আহিছোঁ। আৰু এই মীন পালনৰ যোগেদি নিবনুৱাসকলক স্বাৱলম্বিতা হোৱাৰ আমি এক আদৰ্শ গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে ইয়াৰে আমি যি বছৰি যিটো আমাৰ মাছ বিক্ৰী কৰি আমাৰ উপাৰ্জন হয় তাৰে এটা অংশ আমি প্ৰত্যেক বছৰে সামাজিক দায়বদ্ধতাৰ নিচিনাকৈ আমি খৰচ কৰি থাকোঁ। ক্ৰীড়াৰ ক্ষেত্ৰতেই বোলক, স্বাস্থ্য ক্ষেত্ৰতেই বোলক, শিক্ষাৰ ক্ষেত্ৰতেই বোলক, আমি বিভিন্ন নিবনুৱা ক্ষেত্ৰতেই বোলক বিভিন্ন আমি দুখীয়া নিচলা ল'ৰা ছোৱালীক আমি সহায়ৰ হাত বঢ়াই আহিছোঁ। আৰু আপোনালোকে আমাক যে আহি আজি যে এই উৰুকাৰ পুৱা আমাক যে সঁহাৰি জনাইছেহি, আমাক যে সহযোগ কৰিছে তাৰ কাৰণে আপোনালোকৰ চেনেলৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। অনাগত দিনত আপোনালোকে এনেকৈ আমাক যদি সহযোগিতা কৰি ৰাখে আমি নিশ্চয় পথাৰ আমাৰ বজাৰ আমাৰ সপোনটো পূৰণ হ'ব। ইয়াতে আজি আমি ৰৌ, বৰালি, বাহু, বিকেট, গ্ৰাছ কাপ বিভিন্ন ধৰণৰ মাছ আমি হেৰি কৰিছোঁ। আৰু আপোনালোকে এই জেৰেঙা পথাৰৰ যিটো মাছৰ সোৱাদ সেই মাছৰ সোৱাদ আপুনি বিভিন্ন নৈ বিল যিমানেই হওক কিন্তু জেৰেঙা পথাৰৰ মাছৰ সোৱাদেই বেলেগ। আৰু তৃপ্তিৰে আমি আজি গধূলি সকলোৱে আমি শিৱসাগৰবাসীয়ে এই ঐতিহাসিক জেৰেঙা পথাৰৰ মাছেৰে আমি এসাঁজ ভোগালীৰ ভাত সাঁজ খাম বুলি ভাবিছোঁ। নিশ্চয়। আচলতে এই মুহূৰ্তত মই বিভিন্নজন লোক আছে, মই তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতি মই এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁ এজন মাছ ক্ৰয় কৰিলে। হয়, মই কৰিলোঁ। মই এজনী চিতল লৈছোঁ, প্ৰায় 6 কেজি ওজনৰ এটা চিতল লৈছোঁ। আৰু প্ৰতিবাৰে মই নিবলৈ আহোঁ কিন্তু থলুৱা মাছ হয়, জেৰেঙা পথাৰত মাছ ধৰে। এই মাছ জেৰেঙা পথাৰৰ পৰা আহিছে আৰু মাছৰ সোৱাদটো খুব বেছি। কিন্তু দকচি খাবৰ কাৰণে মই চিতল মাছ নিবলগীয়া এলেকা আহোঁ। আচলতে এই মুহূৰ্তত মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো পুনৰ দেখাইছোঁ। যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ আজি উৰুকাৰ নিশা দিনটোত আচলতে নিজৰ পৰিয়ালৰ সৈতে বা নিজৰ লগৰ সমূহৰ সৈতে আচলতে এইদৰে যি ৰাতিলৈ নিশালৈ আচলতে যি ভোজ খোৱা হয় সেই ভোজৰ বাবে এইদৰে আচলতে প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো দেখা গৈছে জগত হাজৰিকাৰ নেতৃত্বত যি ইয়াৰ থলুৱা যিসমূহ মাছ আছে সেই মাছসমূহ নিজৰ যিটো ফিচাৰী আছে ফিচাৰীৰ পৰা তেওঁ ক্ৰয় কৰে, তেওঁ বিক্ৰী কৰে। আৰু সম্পূৰ্ণ সুলভ মূল্যত আচলতে তেওঁ যি এই মাছসমূহ সেই মাছসমূহ বিক্ৰী কৰে। আৰু এইদৰে আচলতে দেখা গৈছে ঐতিহাসিক শিৱসাগৰত যি উৰুকাৰ পুৱা এইদৰে আচলতে যিসমূহ মাছ সেই মাছ ক্ৰয় কৰাত এই মুহূৰ্তত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত সতীৰ্থ মুস্তাক আছে, মই মুস্তাকৰ জৰিয়তে পোনপটীয়াকৈ মই দৰ্শকসকলক দেখাবলৈ পোনপটীয়াকৈ যত্ন কৰিছোঁ। যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে আজি উৰুকা আৰু উৰুকাৰ নিশা আচলতে লগে ভাগে এসাঁজ খাবলৈ এইদৰে আচলতে প্ৰস্তুত কৰা পৰিলক্ষিত। মই সামগ্ৰিক যিটো পৰিৱেশ শিৱসাগৰ ৰুদ্ৰসাগৰত আছোঁ আৰু ৰুদ্ৰসাগৰ এই যিটো থলুৱা মাছৰ যিটো সোৱাদ ইতিমধ্যে তেওঁ উল্লেখ কৰিছে। আৰু জগত হাজৰিকাৰ নেতৃত্বত প্ৰতি বছৰৰ দৰে এই বছৰো আচলতে দেখা গৈছে এইদৰে আচলতে উৰুকাৰ যি পুৱা সেই পুৱাৰ আচলতে সুলভ মূল্য যিসমূহ মাছ সেই মাছৰ কাৰণে এইদৰে আচলতে প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে।